Go back, go back. Mehta Blog, go back. Go back, go back. Mehta Blog, Murdabad. Murdabad, Murdabad. Mehta Blog, Murdabad. Murdabad, Murdabad. গরিব সমষ্টিত বিকল্প প্রার্থী প্রদান করক। প্রদান করক, প্রদান করক। গরিব সমষ্টিত বিকল্প প্রার্থী প্রদান করক। প্রদান করক, প্রদান করক। এজিপি জিন্দাবাদ। জিন্দাবাদ, জিন্দাবাদ। অহম গণ পরিষদ জিন্দাবাদ। জিন্দাবাদ, জিন্দাবাদ। আমার দাবি মানিব লাগবো। মানিব লাগবো, মানিব লাগবো। আমার দাবি মানিব লাগবো। মানিব লাগবো, মানিব লাগবো। মেহতাবুল হক ক্যান্ডিডেট বাতিল করক। বাতিল করক, বাতিল করক। বিকল্প ক্যান্ডিডেট প্রদান করক। প্রদান করক, প্রদান করক। ইনকলাব জিন্দাবাদ। জিন্দাবাদ, জিন্দাবাদ। মেহতাবুল হক গো ব্যাক। Go back, go back. মেহতাবুল হক মুর্দাবাদ। মুর্দাবাদ, মুর্দাবাদ। ইনকলাব জিন্দাবাদ। জিন্দাবাদ, জিন্দাবাদ। আমার দাবি মানিব লাগবো। মানিব লাগবো, মানিব লাগবো। আমার দাবি মানিব লাগবো। মানিব লাগবো, মানিব লাগবো। গরিব সমর্থিত বিকল্প প্রার্থী প্রদান করক। প্রদান করক, প্রদান করক। ইনকলাব জিন্দাবাদ। জিন্দাবাদ, জিন্দাবাদ। ইনকলাব জিন্দাবাদ। জিন্দাবাদ, জিন্দাবাদ। আজি দুৰ্ভাগ্যৰ বিষয় আমাৰ গৰিবৰ সমষ্টিত যিজন প্ৰাৰ্থী প্ৰদান কৰিছে আমাৰ অসম গণ পৰিষদৰ পৰা মেহতাবুল হক। এই মেহতাবুল হক এজন অযোগ্য ব্যক্তি। এইজন মানুহে কেতিয়াও আমাৰ এই গৰিবৰ সমষ্টিৰ ৰাইজৰ দুখ সুখৰ কথা কেতিয়াও সি বুজি নাপায় আৰু এইজন মানুহে কেতিয়াও জিকি আহিব নোৱাৰে। এই মানুহজনৰ এজন বিধানসভাৰ সদস্য হিচাপত কোনো যোগ্যতা নাই। এনেকুৱা মানুহক মানে টিকিট দিছে। আজি আমি কেন্দ্ৰীয় কমিটিক আমি আবেদন কৰিম, আমি অনুৰোধ কৰিম, কৰজোৰে অনুৰোধ কৰিম এই আমাৰ কেণ্ডিডেটজনক বাতিল কৰি নতুনকৈ এজন কেণ্ডিডেটক ইয়াত দিব লাগে, যোগ্য কেণ্ডিডেটক দিব লাগে। নহ'লে আমাৰ গৰিবৰ সমষ্টিৰ মানুহত বহুত হাৰাশাস্তি ভুগিব লগা হয়। আমাৰ গৰিবৰ সমষ্টিৰ মানুহ ইমান বিজেপি বা এজিপিৰ পক্ষপাতী হৈ আছে, কিন্তু দুৰ্ভাগ্যৰ বিষয় আজি কেণ্ডিডেটজনক এনেকুৱা দিছে। আমি সুখী নহয় এই কেণ্ডিডেটজনৰ ওপৰত। গতিকে আমাক বিকল্প কেণ্ডিডেট এজনক প্ৰদান কৰিব লাগে, ইয়া আমাৰ আহ্বান। এইজন কেণ্ডিডেট লৈ আপুনি ৰাইজৰ ওচৰত যাব নোৱাৰিব। এইজন কেণ্ডিডেট কেতিয়াও ৰাইজৰ লগত মানে উঠা বহা নাই। ৰাইজৰ লগত ইয়াৰ কোনো ধৰণৰ সম্পৰ্কই নাই। ই কেনেকৈ জিকি আহিব? গতিকে আপোনালোকে কি বিচাৰিছে? আমাক এতিয়া বিকল্প এজন কেণ্ডিডেটৰ চিন্তাধাৰা কৰিব লাগে। আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি অনুৰোধ কৰিম, আমাক নতুনকৈ এজন ইয়াত কেণ্ডিডেট নিযুক্তি কৰি দিব লাগে। মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে এই মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে এই কেণ্ডিডেটক বাতিল কৰি নতুনকৈ এজন কেণ্ডিডেটক ইয়াত আমাৰ দিব লাগে। গৰিবৰ সমষ্টি এয়া আমাৰ দাবী। নহ'লে আমি প্ৰতিবাদ কৰিম, নহ'লে আমি বিকল্প চিন্তাধাৰা কৰিম। আমাৰতো ৰাইজৰ সমস্যা আছে, আমাৰ ৰাইজেহে বুজি পাওঁ, সিহঁতে কি বুজি পাব। গতিকে আমাৰ নতুনকৈ কেণ্ডিডেট দিলে আমি এইবাৰতে জিকাই আনিম। এইটো আমাৰ 100% খাটাং। কিন্তু এই কেণ্ডিডেট কেতিয়াও জিকি আহিব নোৱাৰে। এইটো আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ ওপৰত অনুৰোধ, ক'ৰ জোৰে অনুৰোধ থাকিল এই কেণ্ডিডেটজনক বাতিল কৰি নতুন এজন কেণ্ডিডেটক ইয়াত দিব লাগে।